আজি আমি ভাৰতীয় দলৰ চেম্পিয়ন্স ট্ৰফিৰ কাৰণে কি ধৰণৰ ফিক্সাৰ আছে তাৰ ওপৰত আলোচনা কৰিম। যদি দেখা যায় ভাৰতীয় দলে এই গ্ৰুপত আছে আৰু এই গ্ৰুপত ভাৰতীয় দলৰ লগত যি তিনিটা দল আছে সেই দলসমূহৰ ভিতৰত হ'ল যি চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তান, সেই পাকিস্তান আছে ভাৰতীয় দলৰ গ্ৰুপত আৰু তাৰ উপৰিও বাংলাদেশ আছে আৰু নিউজিলেণ্ড আছে। তো প্ৰত্যেকটো দেশৰ লগত সকলো দেশবোৰে এটা এটাকৈ মেচত অংশগ্ৰহণ কৰিব আৰু এই টুৰ্ণামেণ্টত প্ৰত্যেকটো দলেই তিনিখনকৈ মেচ খেলিবলৈ সুযোগ লাভ কৰিব আৰু তিনিখনকৈ মেচ খেলাৰ পিছত যি দুটা দলে পইণ্ট টেবুলত শীৰ্ষত থাকিব সেই দুটা দলেই এটা গ্ৰুপৰ পৰা ছেমিফাইনেললৈ উপনীত হ'ব, আনফালৰ পৰা আন গ্ৰুপৰ পৰাও তেনেদৰে দুটা টিমে ছেমিফাইনেলত উপনীত হ'ব। আৰু ভাৰতীয় দলৰ ফিক্সাৰ যদি দেখা যায়, ভাৰতীয় দলে এই টুৰ্ণামেণ্টত সকলোকেইটা মেচেই ডুবাইত খেলিব আৰু দলে যদি ছেমিফাইনেলৰ পিছত ফাইনেললৈকেও উপনীত হয়, তথাপিও ভাৰতীয় দলে সকলোকেইটা মেচ ডুবাইতেই খেলাৰ সুযোগ লাভ কৰিছে, যাৰ কাৰণে ভাৰতীয় দলে ইতিমধ্যে ডুবাইত গৈ উপস্থিত হৈছে আৰু চেম্পিয়ন্স ট্ৰফিৰ কাৰণে প্ৰস্তুতি হয়তো কাইলৈৰ পৰা ভাৰতীয় দলে আৰম্ভ কৰি দিব। যদি ফিক্সাৰ দেখা যায়, ভাৰতীয় দলে নিজৰ প্ৰথমখন মেচ অহা 20 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন বাংলাদেশৰ বিৰুদ্ধে খেলত নামিব আৰু যদি সময় দেখা যায় ভাৰতীয় সময় অনুযায়ী দুপৰীয়া 2:30 বজাত খেল আৰম্ভ হ'ব আৰু তাৰ পৰিৱৰ্তে দ্বিতীয়খন মেচ হাই ভল্টেজ মেচ হ'ব, কিয়নো 23 ফেব্ৰুৱাৰীৰ দিনাখন ভাৰতীয় দলে পাকিস্তানৰ মুখামুখি হ'ব আৰু এই মেচখন এই টুৰ্ণামেণ্টৰ সকলোতকৈ ডাঙৰ মেচ হ'বলৈ গৈ আছে। আৰু অন্তিমখন লীগ মেচত ভাৰতীয় দলে 2 মাৰ্চ তাৰিখে নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় সময় অনুযায়ী দুপৰীয়া 2:30 বজাতেই একেটা ষ্টেডিয়ামতেই মুখামুখি হ'ব ভাৰতীয় দলে। দেখা গৈছে যে প্ৰত্যেকটো দলৰ আগত কেৱল মাত্ৰ 3টাকৈ মেচে খেলাৰ সুযোগ আছে আৰু এই 3খনকৈ সুযোগৰ ভিতৰত যি দুটা দলে পইণ্ট টেবুলত টপ 2ত শেষ কৰিব, সেই দুটা দলেই যিহেতু ফাইনেললৈ উপনীত হ'ব, সেই মৰ্মে প্ৰত্যেকটো মেচেই যেন যিকোনো দলৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যাব আৰু কোনো দলে যদি এটা মেচত পৰাজয় বৰণ কৰে তেনেহ'লে সেই দলৰ ছেমিফাইনেলৰ ৰেচৰ পৰা ওলাই যোৱাৰো সম্ভাৱনা থাকিব। ভাৰতীয় দলৰ এই গ্ৰুপত যদি শক্তিশালী বিৰোধী ৰূপে গণ্য কৰা হয় তেনেহ'লে নিউজিলেণ্ডে একমাত্ৰ এনে দল হ'ব পাৰে যে ভাৰতীয় দলক কিছু ক্ষেত্ৰত যি টক্কৰ দিব পাৰিব। তাৰ বাহিৰে যে বাংলাদেশ আৰু পাকিস্তানে ভাৰতীয় দলক কোনো গুণেই টক্কৰ দিব নোৱাৰিব আৰু এয়া কোৱা নাই যে বাংলাদেশ আৰু পাকিস্তানৰ শক্তি নাই। যিকোনো আন্তঃৰাষ্ট্ৰীয় দলৰ যিকোনো দলকেই হৰুৱাৰ শক্তি আছে যদিও ভাৰতীয় দলে বৰ্তমান যি লয়ত আছে আৰু যিদৰে ভাৰতীয় দলৰ স্কোৱাড সজাই তুলিছে, ইয়াৰ পৰাই হয়তো অনুমান কৰিব পৰা যায় যে ভাৰতীয় দলক কোনো দলেই এই টুৰ্ণামেণ্টত হয়তো টক্কৰ দিব নোৱাৰিব। আশা কৰিম আমি ভাৰতীয় দলৰ এই টুৰ্ণামেণ্ট সফল হওক। এয়াই আছিলে ভাৰতীয় দলৰ ফিক্সাৰ সম্পৰ্কে। ধন্যবাদ।